হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ আছাম স্পেচিয়েল টেট বা CTETৰ বাবে মেথামেটিক্সৰ কেইটামান LCM আৰু HCFৰ শ্বৰ্ট ট্ৰিক্স লৈ আহিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। চাওক ভিডিঅ'টো। LCM হৈছে লয়েষ্ট কমন মাল্টিপল, লঘিষ্ঠ সাধাৰণ গুণিত। লসাগু হৈছে দুটা বা তিনিটা সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটোৱে হৈছে লসাগু। আগতে আমি লসাগু উলিয়াইছোঁ হয়তো সংখ্যাবোৰৰ গুণিতক উলিয়াই বা চুটি নিয়মৰ হৰণ পদ্ধতি কৰি। আজি আমি লসাগু বেলেগ পদ্ধতি দি উলিয়াম। একেবাৰে সহজ আৰু সৰু 2 ছেকেণ্ডত আমি লসাগু উলিয়াব পাৰিম। পদ্ধতিটো হৈছে যদি দুটা সংখ্যা দিয়া থাকে, সৰু সংখ্যাটো দি যদি ডাঙৰ সংখ্যাটোক সম্পূৰ্ণ ডিভাইড কৰিব পাৰি, মানে ভাগহে নোৰোৱাকৈ যদি ডিভাইড কৰিব পাৰোঁ। ইয়াত এটা এক্সাম্পল হৈছে 5 10ৰ লসাগু উলিয়াব দিছে। আমি 5 দি 10ক সম্পূৰ্ণভাৱে ডিভাইড কৰিব পাৰোঁ। গতিকে আমাৰ লসাগু হ'ব ইয়াত 10। আৰু 2 নম্বৰ উদাহৰণটো হৈছে 6 আৰু 12। আমি 6 দি 12ক সম্পূৰ্ণ ডিভাইড কৰিব পাৰোঁ ভাগহে নোৰোৱাকৈ। গতিকে এইটো সংখ্যাটোত লসাগু হ'ব 12। নেক্সট এক্সাম্পলটো হৈছে 12 36 72। ইয়াত 12এ 36ক সম্পূৰ্ণভাৱে হৰণ যায়। গতিকে 12টো কাটি দিব পাৰি। 36ও সম্পূৰ্ণভাৱে 72ক হৰণ কৰিব পাৰি। গতিকে 36ও কাটি দিব পাৰিম। LCMটো হ'ব 72। নেক্সট এক্সাম্পলটো হৈছে 4 8 16ৰ LCM উলিয়াব দিছে। 4 8ক সম্পূৰ্ণভাৱে হৰণ যায়। গতিকে 4টো কাটি দিব পাৰিম। 8টো আকৌ 16ক সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰে। গতিকে 8টো কাটি দিম। LCMটো হ'ব 16। এই এক্সাম্পল কেইটা অকণমান বেলেগ ধৰণৰ। একেইটাত আমি এটাই আনটোক সম্পূৰ্ণভাৱে হৰণ কৰিব নোৱাৰোঁ। এনে ক্ষেত্ৰত আমি চাম এইকেইটাত আটাইতকৈ কোনটো ডাঙৰ সংখ্যা দি দুইটা সংখ্যাকে হৰণ কৰিব পাৰোঁ। সংখ্যাটো আটাইতকৈ ডাঙৰ হ'ব লাগিব। আমি 1 দি দুইটাকে পাৰোঁ আৰু 5 দি পাৰোঁ। 5তকৈ আৰু ডাঙৰ সংখ্যা নাই যিটো দুইটাতে হৰণ কৰিব পাৰোঁ। 5 দি 15 হৰণ কৰিলে 3 বাৰ। 3 × 20 60। LCMটো হ'ব এই দুটাৰ 15 আৰু 20ৰ LCM হ'ব 60। নেক্সট এক্সাম্পলটো হৈছে 40 আৰু 50। এইটোত হায়েষ্ট নাম্বাৰটো হ'ব হৰণ কৰিব পৰা, দুইটাতে হৰণ কৰিব পৰা হায়েষ্ট নাম্বাৰটো হ'ব 10। 10 দি দুইটাকে হৰণ কৰিব পাৰি। 10 দি 40ক হৰণ কৰিলে 4। 4 × 50 হ'ব 200। হ'ব 200। নেক্সট এক্সাম্পলটো হৈছে 9 27 36। ইয়াত 9এৰে 27ক সম্পূৰ্ণকৈ ডিভাইড কৰিব পাৰি। গতিকে 9টো ইয়াৰ পৰা কাটি দিলোঁ। থাকিল 27 আৰু 36। এই দুটা হায়েষ্ট কোনটো নাম্বাৰেদি ডিভাইড যাব সেইটো উলিয়াব লাগিব। ইয়াত 9 হায়েষ্ট, দুইটাকে ডিভাইড কৰিব পৰা হায়েষ্ট নাম্বাৰটো হৈছে 9। 9 দি 27 ডিভাইড কৰিলে হ'ব 3। 36 × 3 হ'ব 108। LCM হ'ব 108। নেক্সট কুৱেশ্যনটো হ'ল 5 আৰু 7ৰ LCM কি? ইয়াত 5 আৰু 7ত 1ৰ বাহিৰে বেলেগ সংখ্যা দি হৰণ নাযায় বা সিহঁত মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ LCM উলিয়াবলৈ আমাৰ সংখ্যা দুটা পূৰণ কৰি দিলেই হৈ যায়। সিহঁতক যদি 1ৰ বাহিৰে বেলেগ সংখ্যা দি হৰণ নাযায় তেতিয়া সংখ্যা দুটাৰ পূৰণফলেই হ'ল ইয়াৰ LCM। 5 আৰু 7ৰ LCM হ'ব 35। নেক্সট কুৱেশ্যনটো হ'ল 2 3 আৰু 5। এই তিনিওটাতো 1ৰ বাহিৰে বেলেগ সংখ্যা দি ডিভাইড নাযায়। গতিকে এই তিনিটাৰ LCM হ'ব 2 × 3 × 5 30। এইকেইটাৰ LCM হ'ব 30। HCF হায়েষ্ট কমন ফেক্টৰ, গৰিষ্ঠ সাধাৰণ উৎপাদক বা গসাউ। গসাউ হৈছে 2 বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদকবোৰৰ আটাইতকৈ ডাঙৰ উৎপাদকটোৱে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। এটা এক্সাম্পল লৈছোঁ 10 আৰু 12ৰ HCF কিমান হ'ব। ইয়াত আমাৰ চাব লাগিব দুইটা সংখ্যাক আটাইতকৈ ডাঙৰ কোনটো সংখ্যা দি ডিভাইড কৰিব পাৰি। ইয়াত 2ৰে দুইটাকে ডিভাইড কৰিব পাৰি। 3 দি 12ক পাৰোঁ কিন্তু 10ক নোৱাৰোঁ। 5 দি আকৌ 10ত পাৰোঁ, 12ক নোৱাৰোঁ। দুইটাতে হৰণ কৰিব পৰা ডাঙৰ সংখ্যাটো হ'ব 2। গতিকে HCFও হ'ব 2। নেক্সট কুৱেশ্যনটো হৈছে
3, 12, 15 HCF কি? ইয়াত তিনিওটাতে ডিভাইড কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 3 গতিকে ইয়াৰ HCF হ'ব 3 নেক্সটটো হৈছে 15 18 আৰু 27 এই তিনিটাতে ডিভাইড কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 3 ইয়াৰো HCF হ'ব 3 নেক্সট হৈছে 5 আৰু 7 ৰ HCF কি দুটা মৌলিক সংখ্যাৰ গহাও সদায় 1 হয় আৰু ইয়াত ডিভাইড কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 1 গতিকে ইয়াৰ HCF হ'ব 1 আজিৰ ভিডিওটো এইখিনিয়ে আছিল যদি কোনোবা ভিউয়াৰ্স মোৰ চেনেলটোত নতুন আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কৰিব ধন্যবাদ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে